বিশাল পক্ষনৰ কেছটো আপুনি চব গম পায়, এইটো CID ট্ৰান্সফাৰ হৈছে আমাৰ পৰা, এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এইটো বনোৱা হৈছে CIDৰ IGP মেডামৰ নেতৃত্বত। আমাৰ এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে, অলৰেডি দুজনক এৰেষ্ট কৰা হৈছে বিশাল পক্ষনৰ লগতে, এজন অভিজিত চন্দ্ৰ। তাৰপিছত আমি around 18 বেংক একাউণ্টছ আমি ফ্ৰিজ কৰিছোঁ এইটো কেছতে। আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছোঁ, সেইটো প্ৰপাৰ্টি আমি এটাচমেণ্টটো কৰাৰ কাৰণেও এইটো প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ। আৰু বিভিন্ন এজেঞ্চিজ যি আছে, ব্যুৰ অফ ইমিগ্ৰেশ্যনক আমি কণ্টেক্ট কৰিছোঁ, লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ, যি এক্সপেণ্ডিং একিউজ আছে। আৰু সেবি ইনকাম টেক্স ডিপাৰ্টমেণ্ট या বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে, তাকে আমি ভেৰিফাই কৰিছোঁ বেছড অন দ্য এভিডেঞ্চেছ আমি যি পাইছোঁ। লুকআউট এতিয়ালৈকে 6জনক মানে আমি কৰা হৈছোঁ ডিব্ৰুগড়ৰে। নাম কেইটা ক'ব পাৰিব? লুকআউট চাৰ্কুলাৰ ইছ্যু কৰা হৈছে, আমি নাম মানে ডিটেইলছ আমি নাপাব, যিটো ব্যুৰ অফ ইমিগ্ৰেশ্যন লিখা হৈছে। তেখেতৰ লগত যি এক্সপেণ্ডিং আছে সেইটো চবক মানে আমাৰ কেছৰ যি এভিডেঞ্চ ডক্টৰ বা কোনোবা আৰ্টিষ্ট বা ইউটিউবাৰ তেনেকুৱা আছে, মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতে ইয়াৰ পৰা মানে পলাই যাবতো আমি এইটো খবৰ পাম ব্যুৰ অফ ইমিগ্ৰেশ্যন। মাতিছে কেইজনক নটিচেছ দিছোঁ আমি, মোৰ দেন 7 to 8 আমি মানুহক নটিচ দিছোঁ। আমি উইটনেছেছৰ ষ্টেটমেণ্টটো এটলিষ্ট 15 ষ্টেটমেণ্টটো লৈ আছোঁ। যি মানুহ ইনভেষ্টাৰ্ছ আছে তেখেতৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছে। তাত ডাক্তৰো আছে। ডিটেইলছ এইটো মানে এইটো ষ্টেজতে CID ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলছ তাৰ পৰা পাব। নটিচ ইছ্যু কৰা হৈছে, যি যি মানে ইনভলভ হৈছে। চুমি কৰাৰ ক্ষেত্ৰত কি পাইছা তুমি এতিয়ালৈকে? তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বইটি আছে, তাৰ যিখিনি মানে এভিডেঞ্চেছ পাইছে তাৰপিছত তেখেতৰ নামতো আমি নটিচ ইছ্যু কৰা হৈছে। মষ্ট ৱান্টেড কিবা ঘোষণা কৰিছে এনেকৈ নাই, মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিজাৰেল হিচাপ আছে সেইটো মানে বিকজ আমি নটিচ দিয়াৰ পিছতো এপিয়াৰ কৰা নাই, সেইটো কাৰণতে আমি ফাণ্ডিং হোৱাৰ মানুহক মানে লুকআউট নটিচ সেইটো কৰ্ডিনেট কৰা হৈছে, বিকজ আমাৰ লেভেলতে নাই। যেতিয়া CID ট্ৰান্সফাৰ হৈছে, CID মানে তেখেতৰ ৰিচোৰ্চেছ ইউজ কৰাৰ পিছতো বহুতখিনি জেগাত মানে যি কোঅৰ্ডিনেশ্যন লাগে সেইটো কৰা হৈছে। বিশালৰ যিখিনি বেংকৰ একাউণ্ট বা ফ্ৰিজ কৰিছে, ডিব্ৰুগড়ত কৰিছে, বেংকৰ একাউণ্টত কিমান পইচা পাইছে, কি পাইছে সেইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই, বিকজ ষ্টেটমেণ্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰাৰ লাগিব। অকল একাউণ্টৰ ফাইনেল টকাৰ কথা নাই, কিমান ট্ৰানজেকশ্যন হৈছে সেইটো ওলাব লাগিব। আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই। 1 বছৰ আগৰো কিমান ট্ৰানজেকশ্যন হৈছে, কিমান লোৱা হৈছে, কিমান ৰিচাৰ্ভ হৈছে, তো সেইটো ডিটেইল এনালাইচিছ চলি আছে। সেই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে, বিকজ দেয়াৰ লট অফ একাউণ্টছ। বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপছ আছে, ডিলাৰ্ছ আছে, ৰাইট, সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি। তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি, আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো। বিশালে চুমি সন্দৰ্ভত কিবা কৈছে নেকি যে সময়ত কিবা নাই, এইটো ষ্টেটমেণ্টতো আমি কোৰ্টৰ যি দিব পাৰে এইটো আমি ডাইৰেক্টলি ৰিভিল নকৰোঁ, বিকজ ইট ইজ পাৰ্ট অফ কেছ ডায়েৰী। যিখিনি ডিটেইল আমি দিছোঁ এইটো পাব্লিক ফোৰামত আছে, আৰু আমি এজ এ ইনফৰমেশ্যন আমি যি পাইছোঁ এইটো কৈছোঁ। কোৰ্টৰ নেক্সট ডেটটো বিশাল ফুকনৰ হওক বা ৰঞ্জিত কাগজ কেতিয়া নেক্সট ডেটটো আমি 1 উইকৰ পিছতে দিছে, 18 পিছতে এনেকৈ মানে বিশালক ইয়াৰ পৰা লৈ যোৱা হ'ব নেকি? যিহেতু তদন্ত প্ৰক্ৰিয়াটো চলিব, এতিয়া SIT গঠন কৰা হৈছে, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কিবা লৈ যোৱাৰ প্ৰচেছ এতিয়ালৈকে ইয়াতে থাকিব, বিকজ আমাৰ ইনভেষ্টিগেশ্যনতো কমপ্লিটলি হোৱা নাই, তাতে হেণ্ড অভাৰ হৈ যাব, এয়া আমাৰ ষ্টাফো মানে ইনভলভ হ'ব পাৰে তাতে। SITত কোন কোন আপোনাৰ ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আমাৰ এডিশ্যনেল SP ক্ৰাইমক দিয়া হৈছে SIT, বাকীখিনি যিখিনি মেম্বাৰ্ছ আছে CIDৰ পৰা দিয়া IGP CID মেম্বাৰ হেড কৰিব।